আজি আমাৰ বৰাকৰ যিটো অৱস্থা কাৰণ হ'ল আমাৰ যিটো মেইন যিটো গেভেন্স যিটো আজি 4 মাহ আগত ব্ৰিজটো নিৰ্মাণ হৈছিলে ৰিপেয়াৰিং হৈছিল তেতিয়া আমাৰ বিজেপি লিডাৰবিলাকে মন্ত্ৰীবিলাকে এনেকৈ এটা ভাৱ কৰিছিলে যে লাগিছিলে ব্ৰিজখন নয়া বনাইছিলে ডাল ঢোল বটাই ফিতা কাটিছিলে মই জিন্দগীত এনেকুৱা দেখা নাই পুৰণা বস্তু এখন ৰিপেয়াৰ কৰি এনেকুৱা ঢাল ঢোল বজাই নাইকেল ফুটাইছিলে তে এতিয়া সেই ব্ৰিজখন আজি বন্ধ হৈ গ'ল আজিৰ পৰা 24 ঘণ্টাৰ কাৰণে বন্ধ কৰি দিলে ব্ৰিজখন এতিয়া ব্ৰিজখন বন্ধ হ'লে আমাৰ 3টা ষ্টেটৰ প্ৰব্লেম হ'ব মিজোৰাম ত্ৰিপুৰা মণিপুৰ আৰু বৰাকবৰীটো পুৰা নাই হ'ব এতিয়া এক্সাম চলি আছে আসাম ইউনিভাৰ্চিটিৰ এক্সাম চলি আছে বদৰপুৰ এন চি কলেজৰ এক্সাম চলি আছে সবফালে এক্সাম চলি বাচ্চাবিলাক ষ্টুডেণ্টবিলাক কেনেকৈ আহিব আজি 4 মাহ আগত ব্ৰিজখন বনাইছিলে বনোৱাৰ টাইমত মইতো আপোনাক ক'লোঁ এনেকুৱা ডাল ডোল বজাইছিলে যে পুৰণা এখন ব্ৰিজ কৰিছে এনেকুৱা এটা পৰিৱেশ কৰিছিলে যেনেকৈ বুজা মানে নতুন ব্ৰিজ বনাইছে এনেকৈ এটা পৰিৱেশ কৰিছিলে এইটো 4 কোটি টকাৰ ওপৰত ৰিপেয়াৰিঙত লগাইছিলে আজি 4 মাহ হৈ গ'ল তেতিয়া 2 মাহ বন্ধ আছিলে আমাৰ মানুহে তেতিয়াও বহুত কষ্ট কৰিছিলে তেতিয়াও পিক টাইম আছিলে আজিও আমাৰ পিক টাইম আমাৰ ষ্টুডেণ্টবিলাকৰ এক্সামৰ টাইম আছে আজিও ছেইম এনেকুৱা অৱস্থা হ'ল আজিৰ পৰা বন্ধ হ'ব 6টাৰ পৰা 48 ঘণ্টা কৰা বন্ধ কৰিছে ব্ৰিজখন আকৌ ডেমেজ হৈ গ'ল দাবি গ'ল ব্ৰিজ গ'ল যে কৰিছিলে যিটো আগত প্ৰব্লেম আছিলে ছেইম প্ৰব্লেমটো আকৌ আহি গ'ল 3 ইঞ্চি মাল দাবি গ'ল ব্ৰিজখন এতিয়া আপোনালোকে চাওক যেতিয়া বিজেপি যেনেকৈ উন্নয়ন কৈ আছে আপোনাৰ লগত কোৱাৰ অৰ্থ হ'ল যে উন্নয়ন বুলি একো নাই বৰাকবেলিত উন্নয়ন বুলি নাই এইটো আপোনাক বিচাৰিছোঁ ক'ব বিচাৰিছোঁ ৰাইজৰ মাজত এইটো আপোনালোকে আপোনাৰ যিটো হ'ল ৰিপৰ্টাৰ হ'ল জাৰ্নেলিষ্ট হ'ল আপোনাৰ চতুৰ্থ স্তম্ভ সেইটো আপুনি ভালকৈ দেখাব লাগে যে কি চলি আছে বৰাকবেলিত আমাৰ দুজন মন্ত্ৰী থাকাকেও কি চলি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ